যদি কওঁ 10052 এইটোক পাছেৰে পূৰণ কৰিব লাগে একদম 1 ছেকেণ্ডত কেনেকৈ কৰিব আজি শিকিম পাছৰ পূৰণৰ নিয়ম ঠিক আছে একদম শৰ্টকাট তৰিকাত কেনেকৈ কৰিম তো যদি ইভেন নাম্বাৰ হয় আৰু অড নাম্বাৰ যদি থাকে ঠিক আছে ইভেন নাম্বাৰ মানে আমি যুগ্ম আৰু অযুগ্ম ঠিক আছে দুইৰে যিবিলাকক পূৰণ যায় যুগ্ম বুলি গম পাওঁ ঠিক আছে তো এনেকুৱা থাকিলে আপুনি কি কৰিব এইটো যিটো নাম্বাৰ থাকে সেইটো নাম্বাৰৰ আধা লিখিব আৰু এটা শূন্য লাগিব এইটো 2 আছে 2ৰ 5ক পূৰণ কৰিম সো 1 2ৰ আধা 1 আৰু 0 এইটো 8 আছে 8ৰ আধা 4 আৰু 0 এইটো 18 আছে 18ৰ আধা 9 আৰু 0 এইটো 1421 আছে এইটো 2ৰ আধা 1 4ৰ আধা 14ৰ আধা 7 তো এইটো 0 এইটো আপোনাৰ 2210 আছে তো এইটো 2211 আৰু 10ৰ আধা 5 আৰু 0 আৰু এইটোৰ কি হ'ব আপোনালোকে কমেণ্ট কৰিব নেক্সট এইটো আপোনাৰ অড নাম্বাৰত চাওক ইয়াতে কি কৰিব 1 মাইনাছ কৰিব প্ৰথমতে 6 হ'ল 6ৰ আধা কিমান 6ৰ আধা 3 তো ইয়াতে 5 যিটো আছে এই 5টো লগাই দিব ঠিক আছে আৰু ঠিক এনেকুৱা হৈছে 9 9 এক গেলে 8 8ৰ আধা 4 আৰু ইয়াতে 5 লিখি দিব ঠিক আছে এইটো 18ৰ আধা কিমান 9 9ৰ পিছত 5 লাগি দিব ঠিক আছে নিয়ম হ'ব এতিয়া আপোনাৰ 98ৰ আধা 9 আৰু 4 এটা তো কাষত যাই কিনে 5 লিখি দিব ঠিক আছে আৰু এইটো 196 হ'ব তাৰে আধা কিমান হ'ব তো 18 হ'লে 9 আৰু এটা 6 হ'লে 8 তো এইটো লিখি দিব ঠিক এইটো আপোনালোকে আধা ওলাই কিনে এইটোৰ কমেণ্টটো কৰিব ঠিক আছে বুজি পাইছে যদি আপোনালোকে শ্বেয়াৰ কৰি দিব দেই এনেকুৱা শ্বৰ্ট ট্ৰিক্স নেক্সট টাইম পাবৰ কাৰণে